নমস্কাৰ। আজি আকৌ বিশেষ এটা কথা লৈ আপোনালোকৰ মাজত আহিলোঁ। 2004 চনত যেতিয়া মনমোহন সিং ডাঙৰীয়া যেতিয়া দেশৰ দায়িত্বভাৰ গ্ৰহণ কৰে, তেতিয়া দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত দেশৰ অৰ্থনৈতিক দিশটো টনকিয়াল কৰিবলৈ তেখেতে এটা প্ৰাইম মিনিষ্টাৰ্ছ ইকনমিক এডভাইজাৰ কাউন্সিলৰ সৃষ্টি কৰে। এটা নতুনকৈ এটা ডক্টৰ তেখেতে জন্ম দিয়ে। সেই ডক্টৰত দেশৰ আগশাৰীৰ অৰ্থনীতিবিদ, প্ৰাক্তন ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ কেইজন, বিশ্ব বেংকৰ কেইজন বিষয়ববীয়া, এখেতসকলক লৈ এটা কমিটি গঠন কৰে। তেখেতসকলে যাতে দেশৰ অৰ্থনৈতিক দিশটো টনকিয়ালৰ এইটো ইয়াৰ আঁৰত উদ্দেশ্য আছিল। আৰু উদ্দেশ্য থকা সেইটোৱে কাৰণ তাৰ আগত যিটো অটল বিহাৰী বাজপেয়ীৰ যিটো কাৰ্যকাল আছিলে, সেই কাৰ্যকালত তেখেতে কি কৰিলে, তেখেতে দেশৰ GDP 86%লৈকে তেখেতৰ দেশৰ ওপৰত ঋণ আছিলে। সেই 10টা বছৰত 2004 পৰা 2014 চনত প্ৰধানমন্ত্ৰী ডক্টৰ সিং ডাঙৰীয়াৰ নেতৃত্বত আৰু ইকনমিক এডভাইজাৰ কাউন্সিল এখেতসকলক যুটীয়া নেতৃত্বত সেই দেশৰ ঋণৰ বোজা GDPৰ যিটো 86%লৈকে গৈ পাইছিলে, সেইটোক হ্ৰাস কৰি 67%লৈকে লৈ অনা হৈছে। সেই GDPৰ 67% ঋণৰ বোজা থাকোঁতে সেইটো 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দায়িত্বভাৰ গ্ৰহণ কৰে, তেতিয়া তেওঁক দেশৰ অৰ্থনীতি সেই জেগাত চমজাই দিয়া হয়। আৰু সেই সময়ত দেশৰ ঋণৰ পৰিমাণ আছিলে 55,000 কোটি টকা। এতিয়া মোদী ডাঙৰীয়াৰ 11টা বছৰৰ কাৰ্যকাল শেষ হ'লেই প্ৰায়। সেই 11টা বছৰৰ কাৰ্যকালত সেই 55,000 কোটি টকাৰ ঋণৰ বোজাটো তেওঁ 205,000 কোটি টকালৈকে লৈ গৈছে। 3 গুণ বৃদ্ধি হৈছে প্ৰায়। আৰু সিফালে GDPৰ যিটো এগেইনষ্টত ঋণ আছিলে, সেইটো 92-93%লৈকে গৈ পাইছে। যিটো সময় প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নেতৃত্বত দেশ চলিছিলে, সেইটো সময় আমাৰ দেশৰ অৰ্থনীতিৰ লগত আমেৰিকা, চাইনাৰ লগত আমাৰ দেশৰ অৰ্থনীতিৰ তুলনা হৈ আছিলে। এতিয়া আমাৰ দেশৰ অৰ্থনীতিৰ তুলনা হয় পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা। বাংলাদেশ আমাতকৈ বহুত আগুৱাই গৈছে। 2014 চনত যেতিয়া দায়িত্বভাৰ অৰ্পণ কৰা হৈছিলে মোদী ডাঙৰীয়াক, তেতিয়া দেশৰ ৰিজাৰ্ভ বেংকত ৰিজাৰ্ভ মানি আছিলে 1,77,000 কোটি টকা। সেই টকা 1947 চনৰ পৰা 2014 চনলৈকে ইনটেক্ট আছিলে। কোনো এজন প্ৰধানমন্ত্ৰী সেই ৰিজাৰ্ভ বেংকৰ যিটো এমাৰ্জেঞ্চি ফাণ্ড আছিলে, সেই এমাৰ্জেঞ্চি ফাণ্ডটোক কোনো এজনৰ টাচ কৰা নাছিলে। মোদী ডাঙৰীয়া অহাৰ পিছত কি কৰিলে, সেই এমাৰ্জেঞ্চি ফাণ্ডটো তাৰ পৰা ওলাই লৈ আহিলে। মোদী ডাঙৰীয়াৰ কাৰ্যকালত 5জনকৈ আগশাৰীৰ অৰ্থনীতিবিদ তেখেতসকলৰ কাৰ্যকাল শেষ হোৱাৰ আগত তেখেতসকলে নিজে নিজে অৱসৰ ল'লে। ই কেতিয়াও সুস্থ অৰ্থনৈতিক সংকেত নাছিল। উৰ্জিত পেটেল আছিলে আমাৰ গভৰ্ণৰ। যেতিয়া উৰ্জিত পেটেল ডাঙৰীয়া যেতিয়া অৱসৰ লৈ ল'লে তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ আগতেই, তাৰপিছত মোদী ডাঙৰীয়াই কি কৰিলে, শশীকান্ত দাসক ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ পাতি দিলে। সেই শশীকান্ত দাস তেওঁ এজন বুৰঞ্জীৰ ছাত্ৰ। দেশ এখনৰ চেণ্ট্ৰেল বেংকৰ চিফ, এয়া বিশ্ব ইতিহাসত বিৰল। বুৰঞ্জীৰ ছাত্ৰ এজনক এটা দেশৰ চেণ্ট্ৰেল বেংকৰ চিফ বনাই দিলে। সেই শশীকান্ত দাস, যাক এই ডেমনিটাইজেশ্যনৰ পিছত কোৱা হৈছিলে যে 2000ৰ নোট কিয় 2000 নোটৰ পৰা কিয় ৰং এৰি গৈ আছে, তেতিয়া তেখেত কৈছিলে যে 2000 নোটৰ পৰা ৰং এৰিলে সেইটো নোট নেকি অৰিজিনেল। সেই তেখেতক পাতি দিয়া হয়। এতিয়া কি কৰিছে, এতিয়া প্ৰাইম মিনিষ্টাৰ ইকনমিক এডভাইজাৰী কাউন্সিলত যিজন মুখ্য চিফ আছিলে বিবেক দেবৰয়, তেখেতৰ যোৱা নৱেম্বৰত মৃত্যু ঘটে। তাত এখন খালী আছিলে। সেই খালী ঠাই পূৰণ কৰিবলৈ সিদিনাখন চিফক তাত ফুল টাইম মেম্বাৰ নিযুক্তি দিয়া হয়।
ইডিৰ চিফ, তেখেত কোনো অৰ্থনীতিৰ লগত তেখেতৰ কোনো সম্পৰ্কই নাই, তেখেতক আনি দিয়ে। তেওঁৰ যোগ্যতা কি? তেওঁৰ যোগ্যতা, তেওঁ ইডিৰ চিফ থাকোঁতে ইডিৰ চিফ থাকোঁতে তেওঁ কমেও 2000 ৰেড কৰাই বিপক্ষ আৰু গোটেইখিনি বিপক্ষৰ নেতাসকলৰ ওপৰত। তাৰে আউটকাম কি? আউটকাম নাইয়ে বুলি ক'ব পাৰি। সেই তেখেতক কালি ইয়াত বহুৱাই দিয়ে। তো মই সেইকাৰণে যুৱ প্ৰজন্মক কৈ আছোঁ, আপোনালোকে, মই কালিও এটা ভিডিঅ'ত যুৱ প্ৰজন্মক কৈছোঁ, আপোনালোকে সজাগ হওক। দেশৰ অৰ্থনীতি বেয়া দিশে গতি কৰিলে আপোনালোকৰ ভৱিষ্যত বেয়া হ'ব, আপোনালোকৰ প্ৰজন্মৰ ভৱিষ্যত আৰু বেয়া হৈ গৈ থাকিব। আপোনালোকে আজিকালি সব ৰিচোৰ্চেছ আছে, আপোনালোকে নিজে জাজমেণ্ট কৰক আৰু মানুহৰ মাজত এইবিলাক লৈ যাওক। এয়া দায়িত্ব, সকলোৰে দায়িত্ব। দেশৰ যেতিয়া অৱস্থা বেয়া হয়, এইটো সকলোৰে দায়িত্ব। চৰকাৰৰ ভুলটো মানুহৰ মাজত লৈ যোৱা, বিপক্ষৰ নেতা, বিপক্ষৰ কৰ্মকৰ্তা, বিপক্ষৰ কৰ্মীৰ বাহিৰেও দেশৰ প্ৰতিটো জনগণৰ এইটো দায়িত্ব। সেই দায়িত্ব আপোনালোকে পালন কৰক। সময় আহিছে, সেই দায়িত্ব পালন কৰক, নহ'লে অদূৰ ভৱিষ্যতে দেশৰ অৱস্থা আৰু বেয়া হৈ যাব। মাজে মাজে টিভিত চাগে পায়, আমাৰ গদি মিডিয়া নিউজ চেনেলবিলাকত পাকিস্তান মে টমাটাৰ কা দাম ইতনা মেহংগা, কিন্তু তেখেতসকলে ভাৰতবৰ্ষৰ কোনো বস্তুৰ এইবিলাক মেহংগাই তেওঁলোকৰ নজৰত নপৰে। আপোনাৰ মোৰ অনুৰোধ থাকিলে নৱপ্ৰজন্মৰ ওচৰত, আপোনালোকে মানুহৰ মাজত যাওক, মানুহৰ মাজত গৈ এইবিলাক তথ্য নিজে সংগ্ৰহ কৰক, সংগ্ৰহ কৰি মানুহৰ মাজত যাওক। দেশখন আকৌ যাতে আমি মানে উচ্চ আসনত বহিব পাৰোঁ, সেইটো আপোনালোকে সকলোৱে চেষ্টা কৰক। সেইটো আপোনালোকৰ ওচৰত মোৰ এটা অনুৰোধ থাকে। ধন্যবাদ।